মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবাদিকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি গৈছে সাংবাদিকৰ প্ৰশ্ন শেষ নোহোৱালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবাদদালত বহি আছে এটা প্ৰশ্নৰ উত্তৰ দি গৈছে সকলোকে মুকলি কৰিছে সকলোকে সুধিব পাৰিছে অপেনলি সুধিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনোবা সপক্ষে কৰিছে কোনোবা বিপক্ষে পজিটিভ নিগেটিভ সকলো প্ৰশ্নৰ উত্তৰ তেখেতে সাহসেৰে দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পিছদিনা গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্বাচিত কেইজনমান মাত্ৰ সাংবাদিকক প্ৰশ্ন কৰিব দিলে আৰু শেষত সাংবাদিকৰ ইমান প্ৰশ্ন থাকিল শেষত উঠি গুচি গ'ল তেওঁ উত্তৰ নিদিলে কিয় পলাইছে তেওঁ কোনো কথা যথাযথ তেওঁ উত্তৰ দিবলৈ পৰা নাই তেওঁ ৰাওলপিণ্ডি কিয় গ'ল সেইটো কথা তেওঁ উত্তৰ দিব পৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভিযোগ আনিছিল তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈ তেওঁ লোৱা বুলিতো স্বীকাৰ কৰিলে এনেকুৱা এটা ভয়ংকৰ বিপদপনে এইজন মানুহক লৈ কংগ্ৰেছে বা একাংশ বিৰোধীয়ে ভৱিষ্যতে মুখ্যমন্ত্ৰীৰ অসমত পতাৰ সপোন দেখিছে কিমান ভয়ংকৰ কথা হ'ব পাৰে কিমান ভয়ংকৰ যিগৰাকীৰ পত্নী আজি ক'বলৈ নাপায় এই কথাবোৰ যিগৰাকীৰ পত্নীয়ে আজি পাকিস্তানৰ চোৰাংচোৱা হৈ কাম কৰিছে ভাৰত বিৰোধী এগৰাকী ব্যক্তি আলী টকি শ্বেখ যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই ভাৰতীয় সংসদত চৰকাৰক খুৰধাৰ সমালোচনা কৰে পাকিস্তানৰ ছ'চিয়েল মিডিয়াত সেইবোৰ সাংঘাতিক ধৰণে জনপ্ৰিয় হৈ উঠে তেওঁৰ নেতৃত্বত পাকিস্তানৰ ছ'চিয়েল মিডিয়াত গৌৰৱ গগৈক প্ৰশংসা কৰি সেইজন ভাৰত বিৰোধী ব্যক্তিৰ লগত থকা সম্পৰ্ক কেতিয়াবালৈকে যদি এইটোতো অহা কম দিনত কোনো সম্ভৱ নহয় কেইটামান বছৰৰ ভিতৰত কেতিয়াবালৈকে যদি এই ব্যক্তিজন অসমৰ মুখ্যমন্ত্ৰী হয় কি হ'ব অসমৰ তেওঁৰ সেই যিগৰাকীয়ে চোৰাংচোৱাগিৰি কৰিলে পাকিস্তানলৈ তেওঁ সেই পাৱাৰ চেণ্টাৰত থাকিব তেওঁ সেই পাৱাৰ চেণ্টাৰৰ ওচৰতে আপুনি ভাবকচোন কিমান ভয়ংকৰ কথা আমাৰ কাৰণে আপোনাৰ মোৰ কাৰণে কালি অসমখনৰ অৱস্থা কি হ'ব আজি তেওঁ নিজকে কৈছে যে মই বীৰ লাচিতৰ সম্প্ৰদায়ৰ ব্যক্তি তেওঁ জনগোষ্ঠীৰ ব্যক্তি তেওঁ গৌৰৱবোধ কৰিছে বীৰ লাচিতৰ নাম গৌৰৱ গগৈৰ মুখত শোভা নাপায় বীৰ লাচিত জিণ্টু গগৈহে শ্বহীদ জিণ্টু গগৈৰ দেহত বীৰ লাচিতৰ তেজ আছিল সেইকাৰণে তেওঁ যুদ্ধ কৰি অসমৰ তেওঁ এগৰাকী অসম সন্তান দেশৰ প্ৰাণ বিসৰ্জন দিবলৈ তেওঁ ভয় কৰা নাছিল জিণ্টু গগৈৰ তেওঁৰ শৰীৰতহে বীৰ লাচিতৰ তেজ আছে গৌৰৱ গগৈৰ গাত নাই নহ'লে আজি পূৰ্ববংগীয় মূলৰ যিসকল ব্যক্তিয়ে অসমত আজি চানি ধৰিছে বেদখল কৰিছে কোনোদিনে এই বেদখল উচ্ছেদৰ কোনোদিনে সমৰ্থন নকৰিলে কোনোদিনে বৰং বিৰোধিতা কৰিলে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বেদখল উচ্ছেদ কৰি অসমীয়া জাতি ৰক্ষা কৰিবৰ কাৰণে গ'ল অসমৰ ভূমি উদ্ধাৰ কৰিবৰ কাৰণে গ'ল কেইবা লক্ষ বিঘা ভূমি তেওঁলোকে দখল কৰি থ'লে সেই ভূমি যেতিয়া উচ্ছেদ কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই জড়িত বীৰ লাচিতৰ সন্তান হয় তেওঁৰ গাত যদি বীৰ লাচিতৰ তেজ আছে তেওঁ কিয় এনেকুৱা উচ্ছেদ সমৰ্থন নকৰিলে বৰং তেওঁ বৰং বিৰোধিতা কৰিলে তেওঁ কাক প্ৰতিনিধিত্ব কৰিছে তেওঁ প্ৰতিনিধিত্ব কৰিছে পূৰ্ববংগীয় মূলৰ একাংশ মিয়া মানুহক যিয়ে অসমখন চানি ধৰিছে 12খন জিলা তেওঁলোকৰ দখলত গুচি গৈছে 12খন জিলাত যিসকলে আধিপত্য বিস্তাৰ কৰিছে আৰু হয়তো কেইটামান বছৰৰ পিছত সমগ্ৰ অসম তেওঁলোকে চানি ধৰিব তেওঁলোকৰ পক্ষত আছে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ বীৰ লাচিতৰ নাম ক'লে তেওঁৰ মুখত শোভা নাপায় অন্তত গৌৰৱ গগৈ ডাঙৰীয়াৰ তেওঁ এইবোৰ কোৱাটো উচিত নহয় তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অনা প্ৰশ্ন তেওঁ পাকিস্তান প্ৰীতি সম্পৰ্কীয় যিবোৰ প্ৰশ্ন পাকিস্তানৰ যিবোৰ সম্পৰ্ক তেওঁ 10 দিন গৈ থাকিলে কোনো কথাতে যথাযথ তেওঁ উত্তৰ দিব নোৱাৰিলে আৰু সেইজন মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমালোচনা কৰিলে ভাল নেদেখি কাৰণ তেওঁ এতিয়া আপোনাৰ অসমীয়া মানুহৰ তেওঁ প্ৰতিনিধি হৈ থকা নাই তেওঁ কোনোবা একাংশ সন্দেহযুক্ত অচিনাকি মানুহক তেওঁ প্ৰতিনিধিত্ব কৰি অসমত ৰাজনীতি কৰি আছে গৌৰৱ গগৈয়ে একাংশ অচিনাকি মানুহক প্ৰতিনিধিত্ব কৰি অসমত ৰাজনীতি কৰি আছে কিন্তু অসমত ৰাজনীতি চলিব খিলঞ্জীয়াৰ অসমত ৰাজনীতি চলিব ভাৰতীয়ৰ অসমত ৰাজনীতি চলিব অসমৰ জাতি জনগোষ্ঠী অসমীয়া মানুহৰ ইয়াত কোনো অচিনাকি মানুহৰ ৰাজনীতি নচলে যি অচিনাকি মানুহৰ ৰাজনীতি গৌৰৱ গগৈ ডাঙৰীয়াই কৰি আছে আমি এইবোৰৰ অসমৰ জনতাই কেতিয়াও এনেকুৱা গৌৰৱ গগৈৰ ৰাজনীতিক কেতিয়াও সমৰ্থন নকৰে আজিতো আপোনালোকে দেখিছে শ্বহীদ জিণ্টু গগৈৰ মাতৃও আনকি পাকিস্তান মানে গৌৰৱ গগৈ পাকিস্তান য'ত ভাল পোৱা নাই বুলি ইতিমধ্যে মিডিয়াত বিভিন্ন কথা তেখেতে বক্তব্য ৰাখিছে এনেকুৱা কথাবিলাকো আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত